মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি NCERT বুক ক্লাছ 10ৰ মেথছৰ ফাৰ্ষ্ট চেপ্টাৰ ৰিয়েল নাম্বাৰছৰ MCQ খিনি লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে এইখিনি মনোযোগেৰে চাবা। এতিয়া আমি এটা আলোচনা কৰিম। চোৱা, এতিয়া ইয়াতে চোৱা, এই 28 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যে দুটা অখণ্ড সংখ্যা a আৰু 5ৰ বাবে আন দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a = 5q + r, তেন্তে তলৰ কোনটো সত্য? ইয়াৰে তলৰ কোনটো সত্য হ'ব আমাৰ উলিয়াব দিছে। এতিয়া চোৱা, টু পজিটিভ ইণ্টিজাৰ a and 5, b ঠাইত 5 দিছে ইয়াতে। There exists unique integer q and satisfying a = 5q + r, then which is true from here? ইয়াৰে কোনটো ট্ৰু হ'ব মনত ৰাখিবা। ইয়াৰে কি হয়, 0 > r b আছিলে, b ঠাইত কি আছে 5 আছে, গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। মনত ৰাখিবা, এই আৰটোহে তোমাৰ কি হয় 0 > r b হয়, b ঠাইত 5 আছে, ইয়াৰ 5। তেতিয়া চোৱা, কুৱেশ্যন নম্বৰ 29টো 4, 12 and 24ৰ গসাউ আৰু লসাগুৰ পূৰণফল হ'ব। এইকেইটা ইয়াৰ ভিতৰত আনচাৰ কেইটা দিছে 86, 96, 100 and 126। তো ইয়াতে চাম আমি কি দিছে, দ্য প্ৰডাক্ট অফ HCF and LCM of 4, 12 and 24 ইজ। প্ৰডাক্টটো উলিয়াব দিছে। প্ৰথমতে আমি ইহঁতৰ কি উলিয়াব লাগিব, LCM and HCF উলিয়াব লাগিব। কাৰ তোমাৰ নাম্বাৰ কেইটা কিমান দিয়া আছে, তোমাৰ 4 দিয়া আছে। চোৱা, লিখি লৈ আছোঁ 4, তাৰপিছত 12 দিছে আৰু 24 দিছে। ইয়াতে চোৱা, আমি উলিয়াম 4ৰ কি হয় 2 স্কুৱেৰ হয়, আৰু এইটো কি হয় 2 স্কুৱেৰ ইনটু কি হ'ব 3 হ'ব, আৰু এইটো 2 কিউব ইনটু 3 হ'ব। 2 কিউব মানে 8, 8 3 = 24। therefore ইয়াৰে HCF কিমান হ'ব, চোৱা HCF অনলি কি হয় কমনটো, ইয়াতে 2 স্কুৱেৰ আছে, ইয়াতে 2 স্কুৱেৰ 2 কিউব আছে, অনলি কমনটো 2 স্কুৱেৰ হ'ব মানে 4 হ'ব। আৰু LCMটো কি হ'ব, চোৱা হায়েষ্টটো কি হয় 2 কিউব হয়, আৰু 3টো কমন হয়, তো 24 ইজ দ্য LCM। ইয়াতে কি সুধিছে আমাক যে HCF ইনটু LCM উলিয়াব দিছে। তো আমি কি লিখিম, 4 × 24, 4 4 = 16, 1 ৰিমাইণ্ডাৰ, 4 2 = 8, 9, 96 ইজ ইয়ৰ আনচাৰ। কোনটো আনচাৰ হ'ব ইয়াতে তোমাৰ, চোৱা এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন আনচাৰ হ'ব, তোমাৰ কাৰেক্ট আনচাৰটো বি হ'ব। তো ইয়াতে 30 নম্বৰ কুৱেশ্যনটো আকৌ দিছে। চোৱা, এইটো বুকৰ কুৱেশ্যন হয়, কুৱেশ্যন নম্বৰ 4টো আছিলে, চাই ল'বা এবাৰ কি দিছে। চোৱা, যদি লসাগু 91, 26 = 182 হয়, ইয়াৰে এই দুটা নাম্বাৰ হয়, নাম্বাৰ দুটাৰ লসাগু কিমান দিছে 182, তেতিয়াহ'লে ইয়াৰ কি উলিয়াব দিছে, গসাউ উলিয়াব দিছে। তো ইয়াতে চোৱা কি কৈছে, ইফ LCM of 91 and 26 is = 182, দেন ইটছ HCF। HCFটো কেনেকৈ উলিওৱা হয়, চোৱা আমি জানো কি LCM ইনটু HCF ইজ ইকুৱেল টু প্ৰডাক্ট of the two নাম্বাৰছটো শ্বৰ্ট কৰি লিখিছোঁ মই ইয়াতে নাম্বাৰছ। চ' ইয়াতে চোৱা, আমাক কি লাগে, HCF লাগে। HCF প্ৰডাক্ট অফ দ্য টু নাম্বাৰছ কেইটা কি দিছে, এইটো 91 and 26, আৰু ইয়াতে কি পাইছা তুমি 182। এতিয়া 91ৰে যদি কাটো 182ক 2 টাইমছ যাব, 2ৰে ইয়াক কাটা তোমাৰ 13 টাইমছ যাব। তো আনচাৰটো কি হ'ব তোমাৰ, HCFটো কি হ'ব তোমাৰ 13। এইটো হয় কাৰেক্ট অপশ্যন। তো ইয়াৰ পিছত আছে আমাৰ কুৱেশ্যন নম্বৰ 34। এইটো কুৱেশ্যন নম্বৰ 34। 135 আৰু 225ৰ গসাউ হ'ল, বা দ্য HCF of 135 and 225, ইহঁত দুটাৰ কি উলিয়াব দিছে, HCF উলিয়াব দিছে। তো HCF উলিওৱা প্ৰচেছটো আমাৰ কৰিছিলোঁ যে মনত আছেনে, যে ফাৰ্ষ্ট হুইচ ওৱান গ্ৰেটাৰ নাম্বাৰ 135 ইজ স্মলাৰ দেন 225। তো এইটো ডিভাইড কৰি চালেই হ'ল আমাৰ 225ক 135ৰে ডিভাইড কৰিবা, 1 টাইম গ'লে তোমাৰ 135 হ'ব, মাইনাছ কৰা এইটো 0 হৈ গ'ল, 12 -
3 is 9 90 হৈ গ'ল 135 আকৌ তুমি 1 টাইম দিলা এইটো 90 হৈ গ'ল মাইনাছ কৰা এইটো 5 হৈ গ'ল 13 minus 9 is 4 হৈ গ'ল তাৰপিছত আকৌ 90 টো লৈ আহা ইয়াতে 2 টাইমছ দিবা কিমান হ'ব 90 হৈ গ'ল 0 পালা নাই 0 পোৱাৰ আগৰ ডিভিজৰটো কি হয় ইয়াৰ HCF হয় বা গসাউ হয় 45 is the কি হয় ইয়াৰ গসাউ বা 45 is the HCF C অপশনটো কি হ'ব কাৰেক্ট অপশন ইয়াতে এতিয়া এই কোৱেশ্চন নম্বৰ 2 টো চোৱা কোৱেশ্চন নম্বৰ 2 পৰিমেয় সংখ্যা 23/2 কিউব * 5 স্কয়াৰৰ দশমিক প্ৰসাৰণ তলৰ কোণটো দশমিক স্থানৰ পিছত শেষ হ'ব ইয়াতে চোৱা কোৱেশ্চনটো কিছে the number of decimal places after which the decimal expansion of rational number 23/2 cube * 5 square will terminate is কিমান প্লেস হলে ডেসিমলটো আহিব আমি এটো আগৰ ৰিপিট কোৱেশ্চন হয় কি আছে হাইয়েস্ট পাৱাৰ চুজ কৰিছো কাৰণ ইহতৰ মাজত কোনো কমন ফেক্টৰ নাই যদি কমন ফেক্টৰ থাকে আমি কেনসেল কৰি লব লাগিব কেনসেল এতিয়া আমাৰ কৰিব প্ৰয়োজন নাই কাৰণ কমন ফেক্টৰ নাই ইয়াতে হাইয়েস্ট পাৱাৰটো হৈ যায় হেতুৱে আনসাৰ মনত ৰাখিবা সো হাইয়েস্ট পাৱাৰটো কি হয় 3 হয় গতিকে ইয়াৰ আফটাৰ 3 ডেসিমল প্লেস হ'ব অপশনটো তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব এটা আনকমন কোৱেশ্চন দিছে এটো 1 মাৰ্কৰ কোৱেশ্চন আছিলে কিন্তু এমসিকিউ টাইপৰ এনেকুৱা কোৱেশ্চনো কাটা দেখা যায় গতিকে মই এই কোৱেশ্চনটো ললো আনসাৰটো মই উলিয়াই দেখুৱাম চোৱা x আৰু 18 ৰ লসাগু আৰু গসাউ ক্ৰমে 36 আৰু 2 x ৰ মান কিমান বা the LCM and HCF of x and 18 are respectively 36 and 2 what is the value of x তো নাম্বার দুটা কি হয় x আৰু 18 হয় তাৰ কি দিছে তোমাৰ LCM and HCF এটো LCM হয় এটো HCF হয় তো আমি ফর্মুলা এপ্লাই কৰি ইয়াক সলিউশন উলিয়াম চোৱা যে কি দিছে তোমাৰ নাম্বার দুটা কি দিছে x and 18 are the number that is product of the two number and HCF into LCM so LCM into HCF x ৰ ভ্যালু উলিয়াব লাগে এটো 36 into 2 18 টো ইফালে লৈ আহিবা এটো x হৈ গল 18 to the 36 what is the value of x 4 is the value of x মনত ৰাখিবা এনেকে উলিয়াই product of the two numbers আৰু ইফালে কি হ'ব LCM into HCF এটো ফৰ্মুলা মনত ৰাখিবা ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 4 যদি a আৰু b ধনাত্মক অখণ্ড সংখ্যা তেন্তে a = bq + r 0 less than equal r less than b যত q এটা পূৰ্ণ সংখ্যা তলৰ কোনটো সত্য তে ইয়াতে চোৱা আমাৰ কি দিছে চোৱা if a and b are positive integers then a is equal to bq plus r 0 less than equal r less than b where q is a whole number which of the following is true ইয়াৰ পৰা কোনটো ট্ৰু হ'ব খুদিছে আমাৰ ইয়াৰে a নম্বৰ অপশনটো কাৰেক্ট হ'ব এটো বুকত আছে আমাৰ বুক ইনসাইড কোৱেশ্চন হয় মই দেখুৱাই আছো সামাৰিত আছিলে আমাৰ এটো চোৱা এটো HCF a, b is equal to HCF b, r এটো এই অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন এটা নাম্বার 5 টো কি দিছে চোৱা pi minus 22/7 pi minus 22/7 is equal to what a rational number a natural number 0 and কি দিছে চোৱা n irrational number কি কৈছে এটা পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা শূন্য এটা অপৰিমেয় সংখ্যা ইয়াৰ কোনটো কাৰেক্ট হ'ব আমাৰ উলিয়াব দিছে এতিয়া চোৱা ইয়াতে আমি চাম এটো x = কি দিছে চোৱা pi minus 22/7 equal what খুদিছে pi is equal to কি হ'ব 22/7 টো হিফালে লৈ যোৱা লৈ গলে এটো কি হৈ গল p/pq ফৰ্মত আছে p/q ফৰ্মত থাকিলে এটো কি হয় ৰেশনাল নাম্বাৰ বা পৰিমেয় সংখ্যা হয় আমাৰ a নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 22 টো চাম ইয়াতে এটা কোৱেশ্চন দিয়া আছে 22 নম্বৰত এইটো কোৱেশ্চন যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰত্যেক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব m
m+1 2m বা 2m+1 কোনটো কাৰেক্ট হ'ব আমাক উলিয়াব দিছে ইংলিছত দিছে for some positive integer m every odd integer is of the form m m+1 twice m আৰু কি twice m+1 odd integerত মনত ৰাখিব সদায় কি থাকে 1 এটা প্লাস থাকে 2m+1 odd integerৰ কাৰণে এইটো ফৰ্ম হয় আৰু even integerৰ কাৰণে এইটো হয় মনত ৰাখিবা কি হয় twice m+1 oddৰ কাৰণে হয় আৰু evenৰ কাৰণে কি হয় 2m হয় যুগ্ম সংখ্যাৰ কাৰণে কি হয় তোমাৰ 2m হয় আৰু অযুগ্ম সংখ্যাৰ কাৰণে কি হয় 2m+1 হয় এতিয়া ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 5 টো চোৱা কি দি আছে তলত উল্লেখ কৰা কোনটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি বা which of the following is a non-terminating repeating decimal সুধিছে আমাক অকমান আগত তেনেকুৱা কোৱেশ্চন এটা আহিছিলে সো আমি ইয়াতে আগতে ডিসকাস কৰিছো কিউ ফৰ্মটো কি হ'ব লাগে তোমাৰ হয় 2 হ'ব লাগে নহয় 5 হ'ব লাগে বা 2 and 5 both হলে কি হয় টাৰ্মিনেট হয় এটা নন টাৰ্মিনেটিং সুধিছে এইটো টাৰ্মিনেটিং হয় এইটো 2 আৰু 5 পাবা গতিকে টাৰ্মিনেটিং হয় এইটো কি হ'ব অনলি 5 পাবা টাৰ্মিনেটিং হয় বাট এইটো নন টাৰ্মিনেটিং কি হ'ব ৰিপিটিং ডেসিমাল বা নিৰৱধি পৌনঃপুনিক দশমিক হ'ব সি অপচনটো তোমাৰ কাৰেক্ট অপচন হ'ব তাৰ পিছত ইয়াতে কোৱেশ্চন নম্বৰ 6 টো দিছে চোৱা তলৰ কোনটো এটা পৰিমেয় সংখ্যা ইয়াৰে কোনটো এটা পৰিমেয় সংখ্যা আমাৰ উলিয়াব দিছে যে which of the following is a rational number ইয়াৰ পৰা কোনটো ৰেশনাল হয় উলিয়াব দিছে ইয়াতে চোৱা ফাৰ্স্ট অপচনটো চোৱা কি দিয়া আছে তোমাৰ ফাৰ্স্ট অপচনটো দিয়া আছে √3/√27 দিয়া আছে তো ইয়াতে কি লিখিম আমি √3 27 মানে কি জানো আমি 3√3 এটো কাটা গল 1/3 পালা এটো কি হৈ গল তোমাৰ ৰেশনাল হৈ গল আমাক কি সুধিছে which of the following is rational number this one a is the correct option একেটা কিয় নহয় চোৱা ইয়াতে স্কয়াৰ ৰুট আছে ইয়াতে স্কয়াৰ ৰুট আছে এটো কি হয় স্কয়াৰ ৰুট আছে আৰু এটো পাই is always irrational number মনত ৰাখিবা পাই টো irrational হয় ঠিক তেনেকৈ ইয়াতে স্কয়াৰ ৰুট আছে এইটো আৰু এইটো কি হয় irrational হয় ইয়াৰে rational number এইটো হ'ব বা পৰিমেয় সংখ্যা এইটো হ'ব ইয়াৰে 7 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা যাতে p = b square a into b square আৰু q কি কৈছে a cube b যত a আৰু b দুটা মৌলিক সংখ্যা লসাগু pq হ'ব ইয়াৰে লসাগুটো আমাৰ উলিয়াব দিছে মানে কি if p and q are positive integers such that p is equal to p equal a b square and q কি হয় a cube b হয় q equal a cube b where a and b are prime numbers then LCM of pq ৰ LCM উলিয়াব দিছে আমি প্ৰথমতে লিখিম p মানে কি হয় a b square আৰু q টো কি দিয়া আছে তোমাৰ a cube b এতিয়া ইয়াৰ কি উলিয়াব লাগে LCM of p and q সোয়া LCM মানে লসাগু মনত ৰাখিবা এই দুটাৰ হাইয়েস্ট কি হ'ব a cube হ'ব আৰু b আৰু b square হাইয়েস্ট কি হ'ব হেতু লিখিব লাগিব a cube b square is your answer a cube b square so option a is the correct answer ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা বহুত বহুত ধন্যবাদ আজিলৈ এৰিছো